পুহ মাহৰ ঠাণ্ডা চাহপাতৰ বাগানৰ মাজে মাজে কুঁৱলী আৰু আমাৰ সূৰ্যটো এনেকৈ সেমেকা সেমেকাকৈ ওলাই আহিছে ৰাতিপুৱা। এইটো ভিডিঅ'ত আপোনালোকে কিছুমান বিশেষ জেগা দেখিবলৈ পাব। পোনপ্ৰথমে হৈছে পথাৰৰ মাজত খানা, তাৰপিছত বজাৰলৈ শাক পাচলি কিনিবলৈ ওলাই যোৱা। গধূলি সময় দেই, ছানছেট চাওকচোন কি ধুনীয়া। তাৰপিছত দ্বিতীয় দিনাখনৰ ৰাতিপুৱা উঠি পিনে এনেকৈ গোটেই সোপাই এখন গাড়ীত ঠেলা হেঁচাকৈ বহি পিনে বহুত কিবা কিবি জেগা ঘূৰিবলৈ যোৱা। পাই গ'লোহি আমাৰ প্ৰথম স্থান, আজান পীৰ দৰগাহ। নামটো শুনিছেই চাগে। 17 শতিকাত বাগদাদৰ পৰা অহা আজান ফকীৰৰ নামত বনোৱা এই আজান পীৰ দৰগাহটো শিৱসাগৰৰ পৰা 22 কিলোমিটাৰ দূৰত এই খৰাগুৰি চাপৰি ফালে আছে। এয়াই হৈছে খৰাগুৰি চাপৰি। চাওকচোন কি ধুনীয়া নহয়নে? সন্মুখত ব্ৰহ্মপুত্ৰ আৰু এইফালে গোটেই মানুহখিনিয়ে খাই আছে পিকনিক। আৰু এইফালে মই ছানকিষ্ট হৈ থকা মুখখন চশমা তচমা পিন্ধি চুলি খুলি সেইদিনা কিন্তু বেছ ধুনীয়া লাগিছিলোঁ দেই। তাতে মই উঠিব লাগিব নহয়। আজান পীৰ দৰগাৰ পৰা ওলাই আহি আমি গ'লোঁ দিখৌমুখ। কেলৈ গ'লোঁ? কাৰণ ঘৰৰ পৰা গোটেই কুকাৰত ভাত চাত বনাই লৈ আহিছিলোঁ নহয়, সেই তাকে অকণমান পিকনিকৰ নিচিনা খাবলৈ আহি গ'লোঁ গোটেই সোপাই। সেইবিলাক কুকাৰ লৈ লৈ গৈ আছে এইবিলাক মানুহে। এয়া হৈছে দিখৌমুখ। ইমান ধুনীয়া নহয়নে? গুৱাহাটীত যদি থাকিলোঁ হয় তেনেহ'লে এইখিনি জেগা এতিয়া জাবৰে জোথৰে পূজা কৰা সামগ্ৰীৰে ভৰ্তি হৈ থাকিলে হয়। জানুৱাৰী 1 তাৰিখ, বছৰৰ প্ৰথম দিন বুলি আহিলোঁ অগ্নিনাভ বাবাৰ ইফালে। মন্দিৰত চাওকচোন ইমান ভক্তৰ ভিৰ। তাৰপিছত আমি গ'লোঁ শিৱসাগৰৰ শিৱদৌললৈ। আৰু তাৰপিছত গ'লোঁ দিচাংমুখ। ইমান ধুনীয়া জেগাডোখৰ, কিন্তু বহুত ধূলি। এগেইন পিম্পলছ নথকা ইমান ধুনীয়া হৈ থকা মোৰ মুখখন, ছানকিষ্ট হৈ থকা মুখখন, তাকো মেখেলা চাদৰ পিন্ধি পিনে সেয়া দিচাংমুখৰ বালিচৰত খোজকাঢ়ি আছোঁ। আমাৰ সদায় পিকনিক ন? হা ধুনু কেনেকুৱা লাগিছে? মজা লাগিছে। ৰাতিখন গৈ পিনে কাৰেঙৰ পিছফালে, সেইফালে কাৰেংঘৰ, এইফালে আমি খোজকাঢ়ি গৈ আছোঁ। মই যে ফটো মাৰিলে, মই ফটো মাৰিলে মোক তাইকেইডালে প্ৰে জিলিকে অকল বাকী মুখখন নিজিলিকে। মই প্ৰত্যেকটো ফটো মাতে লক্ষ্য অকল মোহে দাইটা কলা কলাকে ধাত ধাতকৈ জিলি থাকে। এয়া আছিল 2023 চনৰ ডিচেম্বৰ আৰু 2024 চনৰ জানুৱাৰী মাহৰ কথা। ৰাতিপুৱা 8টা বজাত ইমান কুঁৱলী পৰিছে, যোনটো মই 2025 চনত আপলোড কৰি আছোঁ, কাৰণ এই বছৰ মোৰ নিউ ইয়েৰ শিৱসাগৰত নহ'ল। সেয়েহে ৰিমেম্বাৰিং অল দ্য গুড মেমৰিজ আকৌ আপলোড কৰিলোঁ মই এই 2023-24 চনৰ ভিডিঅ'টো।